এই মুহূৰ্তত মই আছোঁ গহপুৰৰ দুবিয়াৰ পানীগাঁৱত আৰু এই দুবিয়াবাসীয়ে এক আচলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰকৃতিৰ ভাৰসাম্যতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৩০০তকৈও অধিক গছপুলি ৰোপণ কৰিছে এই গাঁওখনত। কেমেৰা সহযোগী নিবিড় আছে পৰিৱেশ দেখাব। এয়া হৈছে গহপুৰৰ দুবিয়াৰ পানীগাঁৱৰ পৰিৱেশ আৰু প্ৰকৃতিৰ যি ভাৰসাম্যতা, প্ৰতিটো দিনে আচলতে যি গৰমৰ উত্তাপ বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওখনে কিছু বিশেষ ভূমিকা পালন কৰিছে। ৩০০ৰো অধিক গছপুলি ৰোপণ কৰিছে আমি দেখুৱাইছোঁ। আৰু এয়া হৈছে গহপুৰৰ দুবিয়াৰ পৰিৱেশ আৰু প্ৰকৃতিপ্ৰেমী বকুল গগৈ আছে, অলপ কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰতে পোনে পোনে আহিছোঁ। এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গাঁওবাসীয়ে, কি ক'ব বিচাৰিব? সকলোকে সেউজ সম্ভাষণ জনাইছোঁ। তো আজি আমাৰ এই সমাজৰ ভকতসকলে আজি পৰিকল্পনা কৰিলে যে আমি গোটেই ৰাজ্যতে ৯০খন গাঁৱত এক গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যে একবিংশ দশপুত্ৰসম ৰাস্তাৰ কাষে কাষে কদম গছ ৰুলোঁ ভকতে জীয়া বুলি গুৰুজনাই যি কৈছিলে, তো সেয়ে সৰুগত কৰি চিন্তাটো লৈছিলে আৰু মোক পৰামৰ্শ কৰিলে। আমি তেতিয়া মই আগবাঢ়ি আহিলোঁ। আমি সকলোৱে মিলি এতিয়া ৯০খন গাঁৱতে প্ৰচেষ্টা লোৱা হৈছে আৰু ইতিমধ্যে ৩০০ গছ ৰোৱা হ'ল আৰু ২০০ গছৰ ব্যৱস্থা ৫০০ গছ এই টোটেল ১.৫ কিলোমিটাৰ ৰাস্তাত ৰোৱা হ'ব। ঘৰৰ সন্মুখে চবে ৰাইজে উলহ মালহে ওলাই আহিছে। এক মুভমেণ্ট, এক আন্দোলনৰ আন্দোলন সদৃশ এক কাৰ্যসূচী পৰিৱেশ সৃষ্টি হৈছে। আৰু মই সকলোকে এটা কথাই ক'ম, যিটো ডাকে কৈছিলে, ধৰ্ম কৰিবা জানি পুখুৰী খানি ৰাখিবা পানী, মঠ মণ্ডপ গুৰুতৰ কৰ্ম বৃক্ষৰোপণত অধিক ধৰ্ম। গতিকে মই সকলোকে মই ক'ম যে গছ ৰোৱাৰ বাদে বিকল্প নাই। এতিয়া আৰৱে গম পাই গৈছে, তেওঁলোকে অলৰেডি তেওঁলোকে গছ ৰোৱা নাই, অক্সিজেন তেওঁলোকে আমাৰ বাকী দেশে ৰোৱা মানুহৰ অক্সিজেন খাইছে। পানী বেলেগ দেশৰ মানুহে কৰা গছৰ বা বনাঞ্চলৰ পানী কালেক্ট কৰা পানী তেওঁলোকে খাইছে। গতিকে আপুনি ধাৰ সময় নিদিলেতো আৰু ধৰুৱাকতো বেংকে বিচাৰ দি প্ৰকৃতিও বিচাৰিব। গতিকে সেই দশাই হৈছে। গতিকে পাপৰ বোজা বাঢ়িছে। গতিকে পৃথিৱীৰ প্ৰত্যেক মানুহলৈ মই এটাই আহ্বান জনাওঁ, এবছৰত এজন মানে এজোপা গছ ৰুই ডাঙৰ কৰিব লাগে, তেতিয়া সম্পূৰ্ণ প্ৰকৃতিৰ ওচৰত আমি ঋণমুক্ত হ'ব পাৰোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কৈছে এক বিশেষ ভূমিকা পালন কৰিছে আৰু দেখা গৈছে বৰ্তমান সময়ত যি প্ৰকৃতিৰ ভাৰসাম্যতা যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰখৰ ৰ'দৰ সৃষ্টি হৈছে, গৰমৰ সৃষ্টি হৈছে, ডুবাইতো বানপানীৰ সৃষ্টি হৈছে। কি ক'ব বিচাৰিব? আমি সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি বৃক্ষৰোপণ কাৰ্যসূচী অব্যাহত ৰাখিম। এয়াই নহয়, আমি বহুত জেগাত ৰোৱা আমাৰ আয়োজন কৰিছোঁ। আমাৰ ভকতপাত বৈষ্ণৱে সহায় সহযোগিতা কৰিছে। এখন নামধৰ্ম সেৱক সমাজৰ সকলোৱে আমাৰ বৃক্ষ মানৱ বকুল গগৈ বাপজনাৰ লগত সহযোগিতা কৰি আমি আৰু ৯১খন প্ৰাথমিকৰ সহযোগত ৯১ জেগাত আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচী অব্যাহত ৰাখিম বুলি আমি দৃঢ় সংকল্পৰে আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত মূল উদ্দেশ্যটো আমাৰ বায়ু প্ৰদূষণ হৈছে আৰু গছ গছনি নহ'লে আমাৰ স্থিতি নাথাকে। ধৰণীৰ ধৰি ৰখাটো অকণমান সম্ভৱপৰ নোহোৱা হৈ পৰিছে। সেইকাৰণে আমি বায়ু প্ৰদূষণৰ কাৰণে আৰু গছ গছনি নহ'লে মানুহ জীয়াই থকাটো সম্ভৱ নহয়। অক্সিজেনৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে আমি উপলব্ধি কৰি ভকত বৈষ্ণৱৰ মাজত একত্ৰিত হৈ আলোচনা কৰি আমি বৃক্ষৰোপণৰ কাৰ্যসূচী নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এই যিখন পানীগাঁও, গহপুৰৰ দুবিয়াৰ পানীগাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে প্ৰায় ৩০০ৰো অধিক গছপুলি ৰোপণ কৰিছে আৰু প্ৰকৃতিৰ যি ভাৰসাম্যতা তাৰ প্ৰতি লক্ষ্য ৰাখি এই যি ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।